গৌৰৱ গগৈ ডাঙৰীয়া কৈছে যে এইবাৰ ২৬ত কিন্তু যুঁজ এখন হ'ব বাৰ বাৰ উল্লেখ কৰি আছে আপুনি কি ভাবে যুঁজ এখন হ'ব জানো যুঁজ হ'ব তেওঁলোকে আৰু ৫-১০খন আসনত সীমাবদ্ধ হৈ থাকিব এই যুঁজ হ'ব আমাৰতো আমাৰ ১২৬খন অসম বিধানসভাত আমাৰ আসন আছে তাৰে ভিতৰত আমাৰতো এইবাৰ আমাৰ লক্ষ্য আছে ১০০+ হ'লে মোটামুটি আমি ১১০-১৫ আসন আমি মূলামী নিশ্চিত আমি একদম বিজেপিৰ পৰা কিবা অসুবিধা পাইছে নেকি এই অঞ্চলত একোতো পোৱা নাই ন বহু বিবাহ বন্ধ কৰিম বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু মুছলমান সম্প্ৰদায়ত বেছি হয় বহু বিবাহ আপোনালোকৰ জানে এই কথা তো এই ক্ষেত্ৰত আপোনালোকে কি ক'ব বহু বিবাহ বন্ধ হোৱাটো ভাল হ'ব নে বেয়া হ'ব কি আমি পুনৰ আহিছোঁ ৰাইজৰ মাজলৈ ৰাইজে আচলতে ২০২৬ত কাৰ চৰকাৰ বিচাৰে আমাৰ লগত দুগৰাকী ব্যক্তি আছে দাদা নমস্কাৰ নমস্কাৰ নামটো জনাব আপোনাৰ মোৰ নাম মহম্মদ ইয়াছিন আলী ২০২৬ আপোনাৰ বিধানসভা নিৰ্বাচন সমাগত ৰাজনৈতিক দলসমূহে নিজৰ তৎপৰতা আৰম্ভ কৰিছে কিন্তু তৎপৰতা আৰম্ভ কৰিলেই নহ'ব ৰাইজ কাৰ পক্ষত আছে সেইটো আচলতে ডাঙৰ কথা তো ২০২৬ত আপুনি কাৰ চৰকাৰ বিচাৰে আমি একচুৱেলি বিজেপি চৰকাৰ বেয়া পোৱা নাই যদি আমাৰ জুবিনদাৰ ন্যায় দিয়ে তেতিয়াহ'লে আমাৰ বিজেপি চৰকাৰে লাগে এইটোৱে কথা ন্যায়টো আমাক ন্যায়ালয়ে দিব আৰু ন্যায়ালয়ৰ ওপৰত আমাৰ সকলোৰে আস্থা আছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ১৭ তাৰিখলৈ অপেক্ষা কৰিবলৈ ডিচেম্বৰত আমিও আশা কৰিছোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকী যাতে ন্যায় লাভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এটা শীতকালীন অধিৱেশনত উল্লেখ কৰিছে যে ছোৱালীসকলৰ বিয়াৰ বয়স ন্যূনতম 18-ৰ পৰা 18-ৰ পৰা 21-লৈ বৃদ্ধি কৰিব বিয়াৰ বয়স ভাল কৰিবনে ভাল হ'বনে বেয়া হ'ব একচুৱেলি বৃদ্ধি কৰিলে ভাল হয় কিন্তু আমাৰ মুছলিম লোৱাৰ মতে অলপ বেয়া হয় তাৰমানে আমাৰ ছোৱালীবিলাক তাৰমানে সিমান এটা শিক্ষিত নহয় আৰু এনে সৰুৰ পৰা আগতে 15 বছৰত বিয়া হৈছিল এতিয়া 18 কৰি দিছে 18 হ'লে ভাল হয় কিন্তু যদি 21 কৰে আমাৰ মুছলিমৰ কাৰণে অলপ দিগদাৰ হয় শিক্ষাৰ বাবে নিযুত মইনা আঁচনি দিছে সকলোকে আইনগতভাৱে ভাল হয় কিন্তু সকলো ছোৱালীকে হিন্দু হওক মুছলমান হওক সকলোকে নিযুত মইনা আঁচনি দিছে যাতে স্কুল কলেজ যায় ল'ৰা ছোৱালীসকল যাতে মানে বাল্য বিবাহ যাতে নহয় এই ক্ষেত্ৰততো ভাল কৰিছে নে বেয়া কৰিছে সেইটো হিচাপে শিক্ষা হিচাপে ভাল হৈছে নিশ্চয় তো ধন্যবাদ জনাইছোঁ আকৌ অন্য এগৰাকী ব্যক্তিৰ পৰা আমি জানিব বিচাৰিম নামটো জনাব আপোনাৰ মোহাম্মদ নব্বে চালি হয় কি ক'ব আপুনি কাৰ চৰকাৰ অহাটো আচলতে ৰাইজৰ বাবে সুবিধাজনক হ'ব লাগে ৰাইজৰ ভাল হ'ব লাগে কি ক'ব আপুনি তেখেতে যিটো কথা ক'লে সেইটোৱে ৰাইট আমাৰ জুবিনৰ ন্যায় দিলে আমাৰ ৰাইজৰ কাৰণে ভাল হয় বিজেপি চৰকাৰটো এনে বেয়া নহয় ভালে হয় আমি চৰকাৰখনক বেয়া পোৱা নাই মোটামুটি চৰকাৰখনক আমি ভালে পাইছোঁ কথা হ'ল কি কিন্তু তাতকৈ আমাৰ তাৰমানে অসমৰ এটা মূল সম্পদ আছিল জুবিনদা নিশ্চয়কৈ তেখেতৰ আমাৰ ন্যায়টো আমাক চৰকাৰে কৰি দিব লাগে নিশ্চয় বাকী চৰকাৰ বিজেপিয়ে থাকক আমাৰ ক'ব লাগে না আমি বিজেপি চৰকাৰকে ভাল পাওঁ আৰু এটা কথা মই জানিব বিচাৰিম আপোনাৰ বহু বিবাহ বন্ধ কৰিম বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু মুছলমান সম্প্ৰদায়ত বেছি হয় বহু বিবাহ আপোনালোকেও জানে এই কথা তো এই ক্ষেত্ৰত আপোনালোকে কি ক'ব বহু বিবাহ বন্ধ হোৱাটো ভাল হ'ব নে বেয়া হ'ব কি এইটো চৰকাৰে যদি কৰে একদম ১ নম্বৰ কাম হ'ব ধন্যবাদ হ'ব কাৰণ আমাৰ মুছলিম মানুহ বেছিকৈ 2-3খন বিয়া কৰে গতিকে ১ নম্বৰতে এইটো কাম পদক্ষেপ ল'ব লাগে চৰকাৰ বহু বিবাহ বন্ধ হ'ব লাগে ঠিক আছে অশেষ ধন্যবাদ জনালোঁ আমি অন্য লোকৰ পৰা আকৌ জানিব বিচাৰিম আমি এইফালে জানিব বিচাৰিম চাচা আছে আমাৰ লগত চাচা নমস্কাৰ জনাইছোঁ আপোনাক ২৬ৰ বিধানসভা সমাগত নিৰ্বাচন আমি জাতীয় বিজেপিৰ আমি সৰুৰ পৰাই আমি কংগ্ৰেছত নাই আজি এজিপিৰ এজিপিৰ একদম সৰুৰ পৰা জন্মকালৰ পৰাই অসম গণ পৰিষদ ঠিক আছে এজিপি বিজেপিটো এটাই দলে হয় লগতে আছো এই গৌৰৱ গগৈ ডাঙৰীয়া কৈছে যে এইবাৰ যুঁজ এখন হ'ব আপুনি কি ভাবে যুঁজ এখন হ'ব জানো এইবাৰ নাই আগৰ পৰাই নাই এতিয়া এইবুলি নহয় যে আগৰ পৰাই হেমন্ত অহাৰ পৰা ইয়াতে কংগ্ৰেছৰ কিবা পাইছে নেকি আপুনি ঠিক আছে ধন্যবাদ জনালোঁ আগৰ পৰাই নাই আমি ইয়াতে এজিপি কৰি ঘূৰা আহি গৈছোঁ আৰু এজিপিৰ মই সদস্য গাঁও পঞ্চায়তৰ মেম্বাৰ আছিলোঁ 10 বছৰ মই এজিপিৰ পৰাই জিপি পৰিলতে ইলেকশ্যন কৰি জিতা মানুহ তেতিয়াৰ পৰাই আমি ইয়াতে বহুতো আছে এজিপিৰ মানুহ এতিয়াও আছে এতিয়াও যি বিজেপি যি কৰি আছে কংগ্ৰেছ কৰি আছে তেতিয়াতো আমাৰ কিন্তু এজিপিৰ দলতে মজবুতি আছে বৰ্তমান আপোনালোকে বিজেপিৰ পৰা কিবা অসুবিধা পাইছে নেকি এই অঞ্চলত একোতো পোৱা নাই ন ঠিক আছে ধন্যবাদ জনালোঁ আমি আকৌ পৰৱৰ্তী সৰ্বসাধাৰণৰ মতামতটো আচলতে বহুত গুৰুত্বপূৰ্ণ বিষয় যিহেতু সকলো দল ইতিমধ্যে নিজৰ প্ৰকাশ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে ২৬ত যুঁজ এখন হ'ব অখিল গগৈ ডাঙৰীয়াও তেখেতৰ বক্তব্য প্ৰকাশ কৰি আছে বিভিন্ন বক্তব্য কিন্তু আমি ৰাইজৰ পৰা জানি আছোঁ আচলতে ২৬ কাৰ দাদা আপোনাৰ ওচৰলৈ আহিছোঁ নমস্কাৰ জনাইছোঁ আপোনাক নমস্কাৰ নামটো জনাব মহম্মদ ফখৰুদ্দিন আহমেদ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিধানসভাৰ শীতকালীন অধিৱেশনত এটা গুৰুত্বপূৰ্ণ বিষয় কৈছে যে ২৬ত যদি বিজেপি চৰকাৰ হয় তেতিয়াহ'লে বহু বিবাহ বন্ধ কৰিব ঠিকেই কৈছে বাল্য বিবাহটো বন্ধ কৰিব লাগে এইটো আমি ছাপোৰ্ট কৰোঁ বাল্য বিবাহ আৰু বহু বিবাহ মানে পুৰুষে
এগৰাকীৰ ওপৰত দুগৰাকী বিয়া কৰাব নোৱাৰিব হ'ল কাৰণে পটককৈ? এইটো সিদ্ধান্তটো হেমন্ত বিশ্ব শৰ্মা ঠিকেই লৈছে, ভাল কৰিছে নহয় ভাল জানো? কৰিছে। ঠিক আছে, ধন্যবাদ জনালোঁ আপোনাক। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া কৈছে যে এখন যুঁজ এখন হ'ব, আপুনি কি ভাবে? হ'ব, নিশ্চয় হ'ব, যুঁজ এখন হ'ব বুলি ভাবে? হ'ব। ঠিক আছে, অশেষ ধন্যবাদ জনালোঁ। আমি অলপ য়ং জেনেৰেশ্যনৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা 1 মিনিট মাত দিব নেকি? 1 মিনিট মাত দিব নেকি? আমি য়ং জেনেৰেশ্যনৰ পৰা জানিব আপুনি নালাগে তো ক'বলৈ ইচ্ছা কৰা নাই, আমি কাকো জোৰ কৰা নাই আচলতে। দাদা মাত দিব 1 মিনিট। আমি ৰাইজৰ মাজলৈ আহিছোঁ, চাচা 1 মিনিট মাত দিব। আমি আহিছোঁ আপোনাৰ সামাজিক মাধ্যমৰ তৰফৰ পৰা। 26ৰ বিধানসভা নিৰ্বাচন সমাগত, ৰাইজে কাক বিচাৰে, কোনখন চৰকাৰ বিচাৰে, কি ক'ব আপুনি? চৰকাৰ এতিয়া আমাৰ যিগিলা চলি আছে এই চৰকাৰ লাগে আমাৰ। বিজেপি চৰকাৰ লাগে? ঠিক আছে দাদা, আপুনি ক'ব কোন চৰকাৰ ৰাইজে বিচাৰে? বিজেপি চৰকাৰে লাগে আৰু। বিজেপি চৰকাৰে লাগে। তো অধিকাংশ লোকে বিজেপি চৰকাৰে ছাপোৰ্ট কৰিছে, কিন্তু এটা কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে 26ত বিজেপি চৰকাৰ আহিলে বহু বিবাহ বন্ধ কৰিব। তো আপুনি কি কয়, ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব, বহু বিবাহ বন্ধ হ'ব। পূৰ্বে কিন্তু এগৰাকীয়ে বিয়া কৰাব পাৰিব, ভাল হ'ব, দুগৰাকী বিয়া কৰাব নোৱাৰিব। ভালেই হ'ব। আৰু আমাৰ জীয়ৰীসকলক মানে যুৱতীসকলৰ যি ন্যূনতম বিয়াৰ বয়স 18ৰ পৰা 21লৈ বৃদ্ধি কৰিব। এই ক্ষেত্ৰত কি কৰিব? মানে 18 এতিয়া 18 বছৰ বিয়া দিব পাৰে, কিন্তু 21লৈ বৃদ্ধি কৰিব। 21 বছৰৰ পিছতে বিয়া দিব ভাল হ'ব, ভাল হ'ব নে? আমাৰ ছোৱালীসকল স্কুল কলেজ যাব পাৰিব, পঢ়া শুনা কৰিব পাৰিব। ভালেই হ'ব। ঠিক আছে, আপোনাৰ নামটো জনাব। হয়, মোৰ নাম ফিৰোজ আলী। হয়, মই বৰ্তমান সংখ্যালঘু মৰ্চাৰ উত্তৰ কামৰূপ জিলাৰ সম্পাদক হিচাপে দায়িত্বত আছোঁ বিজেপিৰ। ভাৰতীয় জনতা পাৰ্টীৰ। বিজেপিৰ আমি এগৰাকী নেতা লগ পাইছোঁ, নেতাৰ পৰা জানিব বিচাৰিম কাৰ চৰকাৰ আহিব এইবাৰ? নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে থাকিব। বিগত 2016ৰ পৰা হয়। আছে আৰু সদূৰ ভৱিষ্যতলৈকে থাকিব বুলি আমি আশাবাদী। যিহেতুকে আমাৰ এই চৰকাৰখনে অসম তথা ভাৰতবৰ্ষত যথেষ্ট উন্নয়নমূলক কাম কৰিছে, সামাজিক ডেভেলপমেণ্ট, লগতে আমাৰ অভিলাষী আঁচনিৰ দৰে বিভিন্ন ধৰণৰ আঁচনিৰে অসমখনক আগুৱাই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় লৈ গৈ আছে। যিটো গতিত লৈ গৈ আছে, তেনেকুৱা গতি আকৌ উগ্ৰগতি লাভ কৰক সেয়া কামনা কৰিলোঁ আৰু তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। গতিকে 2026 তথা 2032ত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আমি বিচাৰিছোঁ। আৰু বাল্য বিবাহ যি এই ক্ষেত্ৰত পদক্ষেপ লৈছে এইবাৰ শীতকালীন অধিৱেশনত, নিশ্চিতভাৱে এইটো সুন্দৰ পদক্ষেপ লৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। 26ৰ ইলেকশ্যনটো সম্পূৰ্ণভাৱে আমি অগ্ৰগতি লাভ কৰিম বুলি আশাবাদী আৰু দৃঢ়তাৰে মোৰ বিশ্বাস আছে। গৌৰৱ গগৈ ডাঙৰীয়া কৈছে যে এইবাৰ 26ত কিন্তু যুঁজ এখন হ'ব, বাৰ বাৰ উল্লেখ কৰি আছে। আপুনি কি ভাবে, যুঁজ এখন হ'ব জানো? যুঁজ হ'ব, তেওঁলোকে আৰু 5-10খন আসনত সীমাবদ্ধ হৈ থাকিব, এই যুঁজ হ'ব। আমাৰ 126খন অসম বিধানসভাত আমাৰ আসন আছে, তাৰে ভিতৰত আমাৰতো এইবাৰ আমাৰ লক্ষ্য আছে 100+ হ'লে মোটামুটি আমি 110-15 আসন আমি পাম বুলি আমি নিশ্চিত, আমি একদম চিয়ৰ হৈ আছোঁ, আমি পামেই। নিশ্চয়কৈ অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক। তো এনেদৰে আমি ৰাইজৰ পৰা মতামত লৈ আছোঁ, সৰ্বসাধাৰণ লোকৰ পৰা আচলতে 2026ত কাৰ চৰকাৰ আহিব। তো আমি পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আমি এতিয়া উপস্থিত আছিলোঁ আপোনাৰ কামৰূপ জিলাৰ গন্ম চকত উপস্থিত আছিলোঁ। ইয়াৰে যি আচলতে সৰ্বসাধাৰণ লোক আছে, হিন্দু মুছলিম সকলো লোকে বিজেপি চৰকাৰখনকে আমি ছাপোৰ্ট কৰা দেখিবলৈ পোৱা গৈছোঁ। কিন্তু পৰৱৰ্তী সময়ত আচলতে অন্যান্য ঠাইৰ লোকসকলে কাক বিচাৰে সেয়া লক্ষণীয় হ'ব। ধন্যবাদ।